কৰ্তব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত মৃত্যু হৈছিল ধনমণিৰ। ধনমণিক হেৰুৱাই হাহাকাৰ পত্নী আৰু পিতৃ-মাতৃৰ। দিশহাৰা হৈ পৰিছে 7 মাহ পূৰ্বে বিয়া হোৱা পত্নী। প্ৰতিশ্ৰুতি দিও পাহৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম। উপস্থিত নহল ধনমণিৰ ঘৰত, নকৰিলে সহায়। এমাহ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতেই বাঘৰ আক্ৰমণত নিহত হৈছিল গৃহৰক্ষী জোৱান ধনমণি ডেকা। আৰু তাৰ পিছতেই হাহাকাৰ লাগিল পৰিয়ালটোত। বিধানসভাত প্ৰতিশ্ৰুতি দিছিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, শীঘ্ৰেই পৰিয়ালটোৰ ওচৰলৈ যাব আৰু প্ৰয়োজনীয় সাহায্য দিব। বিধানসভাত কি কৈছিল বনমন্ত্ৰীগৰাকীয়ে শুনক। আচলতে এইটো যে বাঘে এনেকুৱা এটাক কৰিব মই নাজানো, কিন্তু মই অহাকালি একচুৱেলি নাথাকোঁ। মই বসন্ত দাসৰ লগত অলপ আগতে কথা পাতিছিলোঁ। মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম। শনিবাৰে এমাহ সম্পূৰ্ণ হ'ল ধনমণি ডেকাৰ মৃত্যুৰ, কিন্তু প্ৰতিশ্ৰুতি দিয়া অনুসৰি নাহিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চিপাঝাৰৰ নগাঁও হাতীমাৰাৰ ধনমণি ডেকাৰ পৰিয়ালটোৰ মাজত আজিও কান্দোনৰ ৰোল। কান্দোনত ভাগি পৰিছে নৱবিবাহিতা পত্নী আৰু পিতৃ-মাতৃ। পৰিয়াল তথা ওচৰ চুবুৰীয়াই বিচাৰিছে মন্ত্ৰী পাটোৱাৰীয়ে ঘৰখনলৈ আহি এষাৰ মাত দিয়ক আৰু ধনমণি ডেকাৰ পত্নীক এটা সংস্থাপনৰ ব্যৱস্থা কৰক। আজি এমাহে হ'ল, কিন্তু তেতিয়াই মানে বনমন্ত্ৰী আহিম বুলি কৈছিলে। তেওঁ তেতিয়া মানে ক'লে বাহিৰত যোৱা বুলি, কিন্তু আমি ভাবিলোঁ আহিব বুলি, কিন্তু আজি পৰ্যন্ত তেওঁ আমাৰ ঘৰখনত এবাৰো থিয় নিদিলে। এই দুৰ্ভগীয়া পৰিয়ালটো মানে কেনেকুৱাকৈ আছোঁ, মই কেনেকুৱাকৈ আছোঁ, সেইটো তেওঁ এবাৰ আহি চাই যাব লাগিছিলে, কিন্তু আজি পৰ্যন্ত তেওঁ এবাৰো মানে নাহিলে। কিন্তু আমাৰ MLA ছাৰে তেওঁ বিধানসভাত উত্থাপন কৰিছিলে, তেওঁ কৈছে বাহিৰত যোৱা বুলি, কিন্তু আমি মানি ল'লোঁ তেতিয়া আহিব বুলি, কিন্তু আজিলৈ তেওঁ নাহিলে। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। কৰ্তব্যৰত অৱস্থাত বাঘৰ আক্ৰমণত মৃত্যু হৈছিল ধনমণিৰ। ধনমণিক হেৰুৱাই হাহাকাৰ পত্নী আৰু পিতৃ-মাতৃৰ। দিশহাৰা হৈ পৰিছে 7 মাহ পূৰ্বে বিয়া হোৱা পত্নী। প্ৰতিশ্ৰুতি দিও পাহৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম। উপস্থিত নহল ধনমণিৰ ঘৰত, নকৰিলে সহায়। এমাহ পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৰ্তব্যৰত অৱস্থাতেই বাঘৰ আক্ৰমণত নিহত হৈছিল গৃহৰক্ষী জোৱান ধনমণি ডেকা। আৰু তাৰ পিছতেই হাহাকাৰ লাগিল পৰিয়ালটোত। বিধানসভাত প্ৰতিশ্ৰুতি দিছিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে, শীঘ্ৰেই পৰিয়ালটোৰ ওচৰলৈ যাব আৰু প্ৰয়োজনীয় সাহায্য দিব। বিধানসভাত কি কৈছিল বনমন্ত্ৰীগৰাকীয়ে শুনক। আচলতে এইটো যে বাঘে এনেকুৱা এটাক কৰিব মই নাজানো, কিন্তু মই অহাকালি একচুৱেলি নাথাকোঁ। মই বসন্ত দাসৰ লগত অলপ আগতে কথা পাতিছিলোঁ। মই চণ্ডীগড়ৰ পৰা ঘূৰি অহাৰ পিছত মই তেখেতসকলৰ ঘৰলৈকে যাম। শনিবাৰে এমাহ সম্পূৰ্ণ হ'ল ধনমণি ডেকাৰ মৃত্যুৰ, কিন্তু প্ৰতিশ্ৰুতি দিয়া অনুসৰি নাহিল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। চিপাঝাৰৰ নগাঁও হাতীমাৰাৰ ধনমণি ডেকাৰ পৰিয়ালটোৰ মাজত আজিও কান্দোনৰ ৰোল। কান্দোনত ভাগি পৰিছে নৱবিবাহিতা পত্নী আৰু পিতৃ-মাতৃ। পৰিয়াল তথা ওচৰ চুবুৰীয়াই বিচাৰিছে মন্ত্ৰী পাটোৱাৰীয়ে ঘৰখনলৈ আহি এষাৰ মাত দিয়ক আৰু ধনমণি ডেকাৰ পত্নীক এটা সংস্থাপনৰ ব্যৱস্থা কৰক। আজি এমাহে হ'ল, কিন্তু তেতিয়াই মানে বনমন্ত্ৰী আহিম বুলি কৈছিলে। তেওঁ তেতিয়া মানে ক'লে বাহিৰত যোৱা বুলি, কিন্তু আমি ভাবিলোঁ আহিব বুলি, কিন্তু আজি পৰ্যন্ত তেওঁ আমাৰ ঘৰখনত এবাৰো থিয় নিদিলে। এই দুৰ্ভগীয়া পৰিয়ালটো মানে কেনেকুৱাকৈ আছোঁ, মই কেনেকুৱাকৈ আছোঁ, সেইটো তেওঁ এবাৰ আহি চাই যাব লাগিছিলে, কিন্তু আজি পৰ্যন্ত তেওঁ এবাৰো মানে নাহিলে। কিন্তু আমাৰ MLA ছাৰে তেওঁ বিধানসভাত উত্থাপন কৰিছিলে, তেওঁ কৈছে বাহিৰত যোৱা বুলি, কিন্তু আমি মানি ল'লোঁ তেতিয়া আহিব বুলি, কিন্তু আজিলৈ তেওঁ নাহিলে। চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।